মানুহ যে নামৰ সৈতে মিলে বুলি কয়, এই কথাষাৰ কিমান দূৰ সত্য চাওঁচোন আহক। কোনোবা এটা ল'ৰাক যদি ঐ পেটুৱা বুলি মতা হয়, সি কি কৰিব? কি বুলি কৰিব। আৰু কোনোবা এটা ল'ৰাই যেনিবা অলপ ছোৱালী টাইপৰ ষ্টাইলবিলাক দেখায়, তাক যদি ঐ ছোৱালী বুলি মতা হয়, তেতিয়া সি কি কৰিব? বেছি কৰে। এনেকুৱা ধৰণৰ এই অভ্যাসবিলাকেই গৈ গৈ অৱশেষত তাৰ নামটোৰ সৈতে খাপ খাই পৰে। সেইকাৰণে মানুহ নামৰ সৈতে মিলে বুলি কয়। ঠিক তেনেদৰে এটা ঘটনা শুনোচোন আহক। 2004 চনৰ কথা। মই তেতিয়া গাঁৱৰ LP স্কুলত পঢ়ি আছোঁ। ব্ৰহ্মপুত্ৰ নদীখন আমাৰ গাঁৱৰ কাষেৰে বৈ গৈছে। নামনি চুবুৰীত ডাঙৰ এখন বিল আছিল। সেই বিলখন শাল, বৰালি, পুখুৰী মাছ, ঢোলৰ মাৰি, চন্দা, কি মাছ চাব আপুনি? যি মাছ মন যায় তাকে ইচ্ছা অনুযায়ী ধৰিব পাইছিল। কেইবাখনো গাঁৱৰ ৰাইজে আহি তাত মাছ ধৰিছিল। সেই বিলখন বালি আৰু পলসেৰে পুতি পেলালে। মনত দুখ লাগিছে, আজিৰ পৰা মাছ ধৰিব নোৱাৰোঁ আৰু বুলি, মাছ ধৰিব নাপাওঁ বুলি মনত দুখ লাগিছে। তাৰপাছত মোৰ তেতিয়া বহুতেই গাঁৱত ব্ৰুচলি বুলি মাতিছিল। মানে ব্ৰুচলি চিনেমা ইমানেই ভাল পাইছিলোঁ, দুদিনলৈকে একেৰাহে টোপনি ক্ষতি কৰি চাব পাৰিছিলোঁ। ব্ৰুচলিৰ দৰে উল্টা পাল্টি, থিয় পাল্টি এইবিলাক মাৰিছিলোঁ। ব্ৰুচলিৰ দৰে হ'বলৈ মন গৈছিল। তাৰপাছত গৈ মোতকৈ 8 ফুটমান ওখ, মোতকৈ অলপ মোটা টাইপৰ এটা কুন্দা পালোঁ। সেই কুন্দাটো পলসত পুতি যেনে তেনে উঠি 1, 2, 3 বুলি কৈ মাৰি দিলোঁ পাল্টি এটা। গগৈদা আৰু এই পৃথিৱীত নাই, শেষ। বহু সময় ইমানলৈকে পোত খাই গ'লোঁ, পলসত পূৰা পোত খাই গ'লোঁ। ওলাবলৈ চেষ্টা কৰিছোঁ, পৰা নাই। এইবিলাক টাইট হৈ লৈছে, পলসবিলাক চাপ খাই আহি টাইট হৈ লৈছে। বহু সময় চেষ্টা কৰি যেনে তেনে ওলাব পাৰিলোঁ। গোটেই মুখে কাণে এইবিলাক পলসেৰে ভৰ্তি, চকুৰে একো মনিব পৰা নাই। বাগৰি গৈ নলাটো পালোঁ। সেই নলাতে মুখ চুখ ধোৱাৰ পাছত অলপ ধূলি মলি দেখিছোঁ আৰু তাতে বহু সময় শুলোঁ। শুই গধূলিত বেলি পৰিব হৈছে, ঠিক তেনেকুৱা টাইমতহে লাহেকৈ উঠি আহিব পাৰিছোঁ। এইবিলাক ঘটনা। সেইকাৰণে ল'ৰা ছোৱালীক যি টি নামেৰে নামকৰণ কৰিব নাপায়, নহ'বা এই গগৈদাৰ দৰে অৱস্থা হ'বগৈ।